সমৰ কলাৰ জৰিয়তে বোকাখাটৰ খেলুৱৈৰ পদক অৰ্জন পুনৰবাৰ বোকাখাটৰ সমৰ কলাৰ খেলুৱৈয়ে অসমবাসীৰ বাবে সুনাম কঢ়িয়াই নিলে সুদূৰ গুজৰাটত অনুষ্ঠিত হোৱা 15 সংখ্যক কুডু নেশ্যনেল টুৰ্ণামেণ্ট আৰু 16 সংখ্যক অক্ষয় কুমাৰ আন্তঃৰাষ্ট্ৰীয় কুডু টুৰ্ণামেণ্টৰ 2024-25 বৰ্ষৰ খেলখনত বোকাখাটৰ খটিয়াকলিৰ 2 খেলুৱৈয়ে অৰ্জন কৰিলে মেডেল চলিত মাহৰ 6 তাৰিখৰ পৰা 11 তাৰিখলৈ গুজৰাটত আয়োজিত প্ৰতিযোগিতাত অসমৰ পৰা 50 জনীয়া এটি দলে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে ইয়াৰে 47টা মেডেল অসমৰ খেলুৱৈসকলে আজৰি আনিবলৈ সক্ষম হয় মেডেলসমূহৰ ভিতৰত 8টাকৈ গোল্ড 10টা সিলভাৰ আৰু বাকি 29টা ব্ৰঞ্জৰ পদক অসমৰ হৈ গোলাঘাট জিলাৰ প্ৰতিনিধিত্ব কৰা প্ৰশিক্ষক শ্ৰীমতী নৱনীতা বৰা 27তম কেটেগৰীত পদকপ্ৰাপ্ত সত্যজিৎ বৰা খটিয়াকলি ক্ৰমে দেবেন বৰা কল্পনা বৰাৰ সন্তান আনহাতে নিশা ভূঞা ক্ৰমে তপন ভূঞা আৰু মুনু ভূঞাৰ সুযোগ্য সন্তান এই খবৰে সমূহ অঞ্চলবাসীৰ লগতে বোকাখাটক উৎফুল্লিত কৰি তুলিছে তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট নিভাজ অসম লাইভ Ajumi. নৱেম্বৰৰ 6 তাৰিখৰ পৰা 11 তাৰিখলৈকে গুজৰাটত অনুষ্ঠিত হোৱা নেশ্যনেল টুৰ্ণামেণ্টত অসমৰ পৰা আমাৰ 50 জনীয়া এটা দল গৈছিলে তাতে আমাৰ 47টা মেডেল আহিছে টোটেল তাৰে 8টা গোল্ড আহিছে 10টা সিলভাৰ আৰু বাকি 29টা ব্ৰঞ্জৰ মেডেল আহিছে আৰু টোটেল আমাৰ 47টা মেডেল আহিছে টোটেল 47টা আহিছে টোটেল আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা গৈছিলে আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কলাজনৰ পৰা গৈছিলে আৰু আমাৰ খটিয়াখলিৰ পৰা দুগৰাকী প্লেয়াৰ গৈছিলে খেলিবৰ কাৰণে আৰু ভাল প্ৰদৰ্শন কৰিছে আৰু যেনেদৰে ভাবিছিলোঁ তেনেদৰে আমাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে 6 তাৰিখ আৰু 7 তাৰিখে হৈছিলে নেশ্যনেল টুৰ্ণামেণ্ট তাতে আমাৰ খটিয়াখলিৰ এজনে গোল্ড আৰু এজনে সিলভাৰ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু 7 তাৰিখ আৰু 8 তাৰিখে হৈছিলে 7 আৰু 8 তাৰিখে হৈছিলে ফেডাৰেশ্যন কাপ 5th ফেডাৰেশ্যন কাপ হৈছিলে তাতে দুইজনে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলে নিশা ভূঞা আৰু সত্যজিৎ বৰা দুইজনে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু 9 আৰু 11 তাৰিখলৈকে হৈছিলে কুডু ইণ্টাৰনেশ্যনেল মানে অক্ষয় কুমাৰ টুৰ্ণামেণ্ট হৈছিলে যিখন মানে আমাৰ ফিল্ম ষ্টাৰ অক্ষয় কুমাৰে যিখন মানে পাতে সেইখন হৈছিলে তাতে এজনে সিলভাৰ আৰু এজনে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু অক্ষয় কুমাৰ টুৰ্ণামেণ্টত ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেইবাজনৰো অভিনেতা আহি পেলাই আমাৰ লগত সহযোগ কৰিছিলে তাৰে সুনীল চেত্ৰী আহিছিলে পৰেশ ৰাৱাল আহিছিলে আৰু অক্ষয় কুমাৰ নিজে থাকি মানে খেল প্ৰদৰ্শন কৰিছিলে